নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স টেষ্টৰ 2024 বৰ্ষৰ ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে। আজি আপোনালোকক মই কেনেকৈ অনলাইন এপ্লাই কৰিব সেই বিষয়ে জনাম। ষ্টেপ বাই ষ্টেপ মই প্ৰতিটো ষ্টেপ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে গোটেই কথাখিনি বুজি পাব। মোবাইলতে আপোনালোকে এই অনলাইন এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনালোকে গুগলত চাৰ্চ কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি। ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰাৰ পিছত যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট পাব, দেখিব dibbru.ac.in, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকে কি হ'ব, সন্মুখত এখন নতুন ইণ্টাৰফেচ খোল খাব। তললৈ স্ক্ৰল ডাউন কৰি আহি দেখিব আপোনালোকে, তললৈ স্ক্ৰল ডাউন কৰি আহি আপোনালোকে ইয়াত দেখিব BEd কমন এণ্ট্ৰেন্স টেষ্ট পৰ্টেল 2024, তাতে আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ এখন নতুন ইণ্টাৰফেচ খোল খাব। নিউ এপ্লিকেণ্টছ আৰু নিউ এপ্লিকেণ্ট লগ ইন আপোনালোকে দুটা ৱৰ্ড পাব, দুটা ইনফৰ্মেশ্যন পাব। প্ৰথমে আপোনালোকে নিউ এপ্লিকেণ্ট ৰেজিষ্টাৰ্ড বটনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ এখন নতুন ইণ্টাৰফেচ আহিব। প্ৰথমৰ পৰা নেমটো দিব, তাৰপৰা ফোন নাম্বাৰটো দিব, এটা পাছপৰ্ট আপোনালোকে ক্ৰিয়েট কৰিব। নিজৰ নামৰ ওপৰত দি পেলাই @123 এনেকৈ লিখিব, অলপ পাছৱৰ্ডটো অলপ ষ্ট্ৰং দিব, কনফাৰ্ম পাছৱৰ্ড কৰিব। তাৰ আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব, তাৰপৰা আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব। অলৰেডি ৰেজিষ্টাৰ কৰা আছে যেতিয়া আপোনালোকে ক্লিকটো লগ ইনত ক্লিক কৰি দিব। ক্লিকটো লগ ইন কৰাৰ পিছত আপোনালোকৰ লগ ইন কৰিবৰ কাৰণে আহিব। লগ ইনৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব ফোন নাম্বাৰ আৰু পাছৱৰ্ডটো, এই দুটা দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখত অ'পেন হ'ব নটিফিকেশ্যন এপ্লিকেশ্যন ফৰ ফিল আপ, প্ৰিণ্ট ফৰ্ম আৰু এপ্লিকেশ্যন ষ্টেটাছ। আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপত ক্লিক কৰিব। ইয়াত দেখিব BEd কমন এণ্ট্ৰেন্স টেষ্ট লিখা আছে, আপোনালোকে এপ্লাই বটনটোত ক্লিক কৰিব। এপ্লাই বটনটোত ক্লিক কৰা মাত্ৰকে আপোনালোকৰ সন্মুখত বেছিক ইনফৰ্মেশ্যন আহিব। বেছিক ইনফৰ্মেশ্যনৰ ক্ষেত্ৰত আপোনালোকে আপোনাৰ নামখিনি দিব লাগিব। প্ৰথম আপোনাৰ ষ্টুডেণ্ট নাম, যিহেতু আপুনি লগ ইন কৰাৰ আগত ৰেজিষ্টাৰ কৰোঁতে আপোনাৰ নামটো উল্লেখ থাকে, গতিকে আপোনালোকে এইখিনি ফিল আপ হৈ যাব অট'মেটিক। আপুনি জেণ্ডাৰ চুজ কৰিব, ইয়াৰ পৰা মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, যি হয় আপুনি ইয়াৰ পৰা আপুনি জেণ্ডাৰটো চুজ কৰিব। ৰিলিজিয়ন আপুনি চুজ কৰিব ইছলাম, হিন্দু, যি হয় আপোনাৰ নিজৰ ৰিলিজিয়নটো আপুনি চুজ কৰিব। কাষ্টটো আপুনি চিলেক্ট কৰিব SC হ'লে ST, OBC হ'লে OBC, ST প্লেন হ'লে ST প্লেন, আপুনি যি হয় আপোনাৰ নিজৰ কাষ্টটো উল্লেখ কৰিব। কমিউনিটিটো দিব। ইয়াত আপোনালোকৰ যদি OBC হয় বা তেনেকুৱা ST হয়, তেনেকুৱা কমিউনিটি থাকে, আপোনালোকে নিজৰ কমিউনিটি ইয়াৰ পৰা আপুনি চুজ কৰিব। জেনেৰেল হ'লে কমিউনিটি দিব নালাগে। নেশ্যনেলিটিৰ ক্ষেত্ৰত ইণ্ডিয়ান দিব। আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, য়েছ ক'ব। একপি ফটো আপুনি চুজ ফাইল কৰিব লাগিব, ফটোকপি চুজ ফাইল কৰিব। চুজ ফাইল কৰি আপুনি আপলোড দিব। ফটোৰ কথা মই ইতিমধ্যে আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। ছিগনেচাৰ আপুনি ল'ব লাগিব। ছিগনেচাৰ মানে চুজ ফাইলত ক্লিক কৰি আপোনালোকে এটা ছিগনেচাৰ আপুনি আপলোড কৰিব লাগিব। তাৰপৰা আহিলে চিলেক্ট এক্সামিনেশ্যন চেণ্টাৰ। চিলেক্ট এক্সামিনেশ্যন চেণ্টাৰ আপোনাৰ ওচৰৰ যিটো আপুনি দিব বিচাৰে এক্সামিনেশ্যন চেণ্টাৰ। 8টা এক্সামিনেশ্যন চেণ্টাৰ আছিলে, আপুনি ইয়াৰ পৰা এটা এক্সামিনেশ্যন চেণ্টাৰ চুজ কৰিব। নিজৰ এক্সামিনেশ্যন চেণ্টাৰটো আপুনি চুজ কৰিব। চুজ কৰাৰ পিছত ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰা মাত্ৰকে বেছিক ইনফৰ্মেশ্যন টুলৈ আহিব আপোনালোকৰ। ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেম দিব লাগিব, মাদাৰ্ছ নেম আপুনি উল্লেখ কৰিব লাগিব। তাৰপৰা আহিলে আপোনাক গাৰ্জেনৰ নামো উল্লেখ কৰিব লাগিব। গাৰ্জেন অকুপেশ্যন এইখিনি আপোনালোকে দিব লাগিব। গাৰ্জেন এড্ৰেছ দিব লাগিব। গাৰ্জেন কণ্টেক্ট নম্বৰ দিব লাগিব। আৰ ইউ এমপ্লয়ড সুধিছে, আপুনি যদি এমপ্লয়ড হয় য়েছ ক'ব, নহ'লে ন' ক'ব। ব্লাড গ্ৰুপ আপুনি দিব লাগিব। ইয়াৰ পৰা আপোনাৰ ব্লাড গ্ৰুপ দি, যি হয় আপোনাৰ ব্লাড গ্ৰুপ দি পেলাই আপুনি ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব লাগিব। তাৰপিছত আহি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ। পাৰ্মানেণ্ট এড্ৰেছৰ ক্ষেত্ৰত আপোনালোকে এড্ৰেছটো দিব লাগিব। ইয়াত পিন নম্বৰটো আপুনি উল্লেখ কৰিব। এড্ৰেছত আপোনাৰ যি আছে সকলো ভৰাব, PSৰ পৰা ধৰি POলৈকে সকলো আপুনি ইয়াত এড্ৰেছত ভৰাব। পিন নম্বৰটো আপুনি উল্লেখ কৰিব। ষ্টেট আপুনি ইয়াৰ চিলেক্ট কৰিব আছাম বুলি। ডিষ্ট্ৰিক্ট আপুনি চুজ কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো আপুনি নিজৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় আপুনি ইয়াৰ পৰা চুজ কৰি ল'ব। সেইখিনি দিয়াৰ পিছত আকৌ আপুনি ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আহিলে প্ৰেজেণ্ট এড্ৰেছ। আপোনাৰ যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ ছেম হয়, তেতিয়া আপুনি ইয়াত ৰাইট চিনটো ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ অট'মেটিক এইখিনি ফিল আপ হৈ যাব। যদি আপোনাৰ ছেম নহয়, তেতিয়া আপুনি তলৰখিনি দিব লাগিব। যিটো ছেম হয় আপুনি এইখিনি দি পেলাই আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব। তাৰপিছত ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ একাডেমিক ডিটেইলছ। একাডেমিক ডিটেইলছৰ ক্ষেত্ৰত আপুনি ইয়াত দিব লাগিব প্ৰিভিয়াছ এক্সামিনেশ্যন কি পাছ কৰিছিলে আপুনি ইয়াত দিব লাগিব। ইয়াত আপোনাৰ এক্সামিনেশ্যনৰ ক্ষেত্ৰত SLC দিব লাগিব। ব'ৰ্ড ইউনিভাৰ্চিটি চেবা দিব। ৰোল নম্বৰটো উল্লেখ কৰিব। ইয়েৰ অফ পাছিং আপোনাৰ দিব। ব্ৰাঞ্চ স্পেচিয়েলাইজেশ্যন, অৰ্থাৎ আপোনাৰ যি SLC ছাবজেক্ট আছিলে গোটেইখিনি আপোনালোকে ইয়াত দিব লাগিব। ডিভিজন কি পাইছিলে দিব লাগিব। পাৰ্চেণ্টেজটো আপুনি দিব।
এইচএছৰ ক্ষেত্ৰত তেনেকৈ আপুনি দিব লাগিব বৰ্ড আছাম হায়াৰ ছেকেণ্ডেৰী ৰোল নম্বৰ যি হয় আপুনি দিব লাগিব, এইখিনি আপুনি উল্লেখ কৰিব লাগিব। তাৰপিছত আহিলে আপোনাৰ গ্ৰেজুৱেশ্যন যদি আপুনি এপিয়াৰিং কৰিছে অৰ্থাৎ 6 ছেমিষ্টাৰ পঢ়ি আছে, তেতিয়াহ'লে আপুনি এপিয়াৰিং শব্দটো ক্লিক কৰিব, তেতিয়া আপোনাৰ গ্ৰেজুৱেশ্যনৰ তথ্যখিনি নোপোৱালেও হ'ব। যদি আপুনি ইতিমধ্যে পাছ কৰি থৈছে, গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়াহ'লে আপুনি এপিয়াৰিংটোত ক্লিক নকৰিব, এইখিনি তথ্যখিনি আপুনি পুৰাই পেলাই আপুনি কি কৰিব লাগিব, এইখিনি ছাবমিট কৰিব লাগিব। সেইখিনি দিয়াৰ পিছত আহিলে আপোনালোকৰ আদাৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ এইখিনি আহে। আপুনি যদি জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে, তেতিয়াহ'লে আপুনি EWS চাৰ্টিফিকেট যদি আছে, তেতিয়াহ'লে আপুনি EWS চাৰ্টিফিকেটত ক্লিক কৰিব, যদি নাই তেতিয়া আপুনি এইটো ক্লিক নকৰিব। ডিফাৰেণ্টলি এবল যদি হয় আপুনি ক্লিক কৰিব, নহ'লে আপুনি এইখিনি ক্লিক কৰিব নালাগে। ছাবমিট এণ্ড ৰিভিউ অপশ্যন যদি দেখিছে, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মাত্ৰকে ছাবমিট হৈ যাব আপোনাৰ ফৰ্মখন। এইখন আপোনালোকে ফৰ্মখন ৰিভিউ কৰিব পাৰিব। প্ৰিভিউ অপশ্যনত ক্লিক কৰাৰ পিছত প্ৰিভিউ হ'ব। আপুনি ফৰ্মখন চাই ল'ব আপোনাৰ ভুল হৈছে নেকি। যদি ভুল নাই হয়, তেতিয়া আপুনি কি কৰিব, ফাইনেল ছাবমিট কৰিব পাৰিব। গতিকে ফৰ্মখন ফাইনেল ছাবমিট কৰাৰ আগত এবাৰ চাই ল'ব ভুল হৈছে নে শুদ্ধ হৈছে, তেতিয়া আপুনি এডিট কৰিব পাৰিব, নহ'লে আপুনি এডিট কৰিব নোৱাৰে। সেইকাৰণে সাৱধানে ফৰ্মখন এপ্লাই কৰিব। তাৰপিছত আপুনি সেইখিনি দিয়াৰ পিছত পে' নাও এণ্ড ছাবমিট দ্য এপ্লিকেশ্যনত ক্লিক কৰি আপোনাৰ পে'মেণ্টটো দি দিব। তাৰপিছত আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। এনেকৈ আপুনি অনলাইন এপ্লাই কৰিব পাৰিব আপোনাৰ মোবাইলতে। আপোনালোকৰ যি BEd কমন এণ্ট্ৰেন্স টেষ্ট আছে 2024 বৰ্ষৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, আৰু মোবাইলতে অনলাইন এপ্লাই কৰি আপুনি BEdৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স টেষ্টৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ। বৰ দীঘলীয়া প্ৰচেছ নহয়, বৰ চমু প্ৰচেছ ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰচেছটো। গতিকে আপোনালোকৰ অলপ সময়তে আপোনালোকৰ মোবাইলতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পালে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।